ৰহা কটকগুৰিত ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সৌজন্যত 7দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত। ঢোল পেপাৰ মাতেৰে উখল মাখল ৰহাৰ কটকগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত 7দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা। কৰ্মশালাত অংশগ্ৰহণ শিশুকে ধৰি শতাধিক কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ। ঢুলীয়া প্ৰসেনজিৎ কোঁৱৰ আৰু মমি ডেকাই প্ৰদান কৰিছে প্ৰশিক্ষণ। ৰহাৰ পৰা নবল টিভিৰ ৰিপৰ্ট, JNK নিউজ। মই আপোনালোকৰ সকলো চেনেললৈকে ধন্যবাদ জনাইছো এই কৰ্মশালাত আহি উপস্থিত হোৱাৰ বাবে। প্ৰথমে এই কৰ্মশালাৰ বিষয়ে ক'বলৈ গ'লে কটকগুৰি বিহু উদযাপন সমিতিৰ কথা ক'বই লাগিব। খুব যথেষ্ট কষ্ট কৰি তেওঁলোকে বহুত প্ৰচেষ্টা লৈ এই অনুষ্ঠানটি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে। এই প্ৰথম বৰ্ষতে আমি দেখিবলৈ পাইছো যে ল'ৰা ছোৱালীসকল ইমান উৎসাহেৰে ওলাই আহিছে। আজি ঢুলীয়াই 25-30 জন আছে, নাচনী 150তকৈ অধিক আছে। সঁচাই ভাল লাগিছে এই অনুষ্ঠানত থাকি, আৰু কম দিনৰ ভিতৰতে তেওঁলোকে বহুত আয়ত্ব কৰিবলৈও সক্ষম হৈছে। আমিও ভাল পাইছো শিকাই, যিখিনি কৈছো তাকে শুনিছে। অলপ কিছু কঠিনতা থাকিবই, সেইখন এই 4 দিনত আৰু কিমান শুদ্ধ হ'ব সেইটো ক'ব নোৱাৰো। ভৱিষ্যত আৰু 3 দিন আছে, এই 3 দিনত কিমানখিনি কৰিব পাৰো সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকে ভালদৰে পাৰ্গত হৈ উঠে। বিহু নাচ সলনি হয় নেকি? বিহু নাচ সলনি নহয়, বিহু নাচ সলনি হ'ব বুলি ভাবিয়েই অসমৰ মাধ্যমিক শিক্ষা খণ্ডই এটা পদক্ষেপ লৈছে কি সকলো অসমৰ গোটেই অসমত যাতে বিহু নাচটো একেই হয়, সেইকাৰণে এটি পাঠ্যক্ৰম তেওঁলোকে হেৰি কৰিছে, ক্লাছত দিছে। সেয়েহে সেই পাঠ্যক্ৰমৰ অনুসাৰে আমি পাঠ্যক্ৰমৰ বাহিৰত শিকাবলৈ নাযাওঁ। ভংগীবিলাক যি ভংগী শিকাম পাঠ্যক্ৰমত সেইবিলাকেই পাব। সেয়েহে আমিও বেলেগ স্কুলত কেতিয়াবা প্ৰেক্টিকেল ক্লাছ কৰিব লগা হৈছে, যদিও শিক্ষক নহয়। সেয়ে আমি ভাবো যাতে অসমৰ বিহুটো জীয়াই ৰাখিবলৈ কাৰণে ঘৰে ঘৰে যাতে এজনী নাচনী, এটা ঢুলীয়াৰ জন্ম হয়। অসমৰ বিহুটো এতিয়াতো অসমৰ হৈ থকা নাই, বিশ্ব দৰবাৰত ভৰি দিলে। সেয়েহে আমি ভাবো আমাৰ বিহু জীয়াই ৰাখিবলৈ হলে ঘৰে ঘৰে এটি ঢুলীয়া, এজনী নাচনীৰ প্ৰয়োজন। সেয়েহে এই কটকগুৰি ৰঙালী বিহু উদযাপন সমিতিয়ে যিটো পদক্ষেপ হাতত লৈছে সঁচাই ধন্যবাদ দিবলগীয়া, মানিব। পোনপ্ৰথমে আমি অসমবাসী ৰাইজলৈ আমাৰ অসমীয়া ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি কটকগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতি এবাৰ 72 সংখ্যক বৰ্ষত ভৰি দিলো। এই 72 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি প্ৰথমবাৰৰ কাৰণে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছো। আমাৰ পৰিকল্পনা হৈছে যে আমি অসমীয়া হিচাপে আমাৰ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে যাতে প্ৰত্যেকজন যুৱকে ক'ব পাৰে মই ঢোল বজাব জানো, প্ৰত্যেকগৰাকী যুৱতীয়ে ক'ব পাৰে যাতে মই বিহু নাচিব জানো। কাৰণ বিহু আমাৰ স্বকীয় বৈশিষ্ট্য, বিহু আমাৰ বাপতি সাহোন। সেয়েহে আমি বিহুক লৈ এনেধৰণে পৰিকল্পনা কৰিছো। অনাগত দিনত যাতে আমাৰ এই কটকগুৰিৰ লগতে অঞ্চলৰ সকলোকে আমি আমন্ত্ৰণ জনাইছো। আমাৰ এই ৰঙালী বিহুখনৰ জৰিয়তে আমি প্ৰত্যেকজন উঠি অহা প্ৰজন্মৰ যুৱতীক যাতে আমি বিহুৰ প্ৰতি মনোনিৱেশ পাব পাৰো, বিহুৰ প্ৰতি তেওঁলোকে যদি ধ্যান বুকুত মন বান্ধি লয় যে আমি অসমীয়া, আমি বিহু জানো, সেই দৃষ্টিভংগীৰে আমি বিহু কৰ্মশালাখিনি আয়োজন কৰিছো। কাৰ্যসূচী হ'ব আমাৰ অহা 1, 2, 3, 4 বহাগত 4 দিনীয়া কাৰ্যসূচীৰে, ইংৰাজী 16, 17, 18 এই 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ 72 সংখ্যক ৰঙালী বিহু উদযাপন কৰা হ'ব। প্ৰথম দিনা আমাৰ বিহু হুঁচৰিৰে আৰম্ভ হ'ব, দ্বিতীয় দিনা খেল ধেমালি হ'ব, আৰু তৃতীয় দিনা আমাৰ বিহু কন্যা প্ৰতিযোগিতা হ'ব, আৰু চতুৰ্থ নিশাত আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এই অনুষ্ঠানত আমাৰ অঞ্চলৰ অসমৰ জুবিন গাৰ্গৰ সৈতে হুবহু কণ্ঠৰ মিল থকা আমাৰ কণ্ঠশিল্পী সঞ্জীৱ বৰা আমি আমন্ত্ৰণ কৰিছো। আমি আশা কৰিছো সমূহ ৰাইজে, অঞ্চলৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা আহি এই অনুষ্ঠানত আমাক সহায় সহযোগ আগবঢ়াব। প্ৰথমে নমস্কাৰ জনাইছো আপোনাৰ 72 সংখ্যক কটকগুৰি ৰঙালী বিহু উদযাপন সমিতি মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে, আৰু বিশেষকে মোৰ ছাৰ তেখেতক ধন্যবাদ। বাকী ইয়াতে আহিছো আপোনাৰ 7দিনীয়া বিহু কৰ্মশালা, তাতে আপোনাৰ 150 চামথিং এনেকে হ'ব নাচনী। 4 দিনৰ, আজি 4 দিন হৈছে। 4 দিনত যিখিনি পাৰে আমি দিছো, আৰু তেখেতসকলেও যিমানখিনি পাৰে কৰিছে। বিশেষকে